ৰূপহীহাটৰ কাঠপাৰাত অসম গণ যুৱ পৰিষদ সামগ্ৰী সমষ্টি কমিটিৰ কাৰ্যনিৰ্বাহক সভা। সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। সামগ্ৰীৰ পৰা কংগ্ৰেছ মুক্ত কৰিবলৈ সংকল্প লৈছে অসম গণ পৰিষদ দলৰ কৰ্মীসকলে। বিগত 25 বছৰ ধৰি সমষ্টিখন কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ দখলত আছিল যদিও একেৰাহে দুবাৰকৈ মিত্ৰজোঁটৰ বিজেপিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আহিছে যদিও বাৰম্বাৰ পৰাজয় বৰণ কৰিব লগা হৈছে। তেনে ক্ষেত্ৰত এইবাৰ যাতে সামগ্ৰী সমষ্টিখন কংগ্ৰেছৰ কবলৰ পৰা মুক্ত কৰিব পৰা যায় তাৰ বাবে অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মীসকলে আৰু অধিক শক্তিশালী ৰূপত সংকল্প লোৱা পৰিলক্ষিত হৈছে। এবাৰ সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সকলোৰে নয়নৰ মণি যুৱ নেতা মণি মাধৱ মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতিৰ লগতে বিভিন্ন বিষয়ববীয়াসকলক আহ্বান জনাই সমষ্টিটোৰ জ্যেষ্ঠ কৰ্মীসকলে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। হয়, প্ৰথমে আপোনালোকক সংবাদকৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আজি আমি কাঠপাৰা আদৰ্শ জ্ঞান বিকাশ বিদ্যালয়ত আমি সামগ্ৰী বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি আহি পেলাই একত্ৰিত হৈছোঁহি। আগন্তুক উপ নিৰ্বাচন উপলক্ষে আমি তৎপৰতাত আগভাগ লৈছোঁ। বিগত দিনত অৰ্থাৎ বিগত 15টা বছৰত তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনৰ মন্ত্ৰী ৰকিবুল হুছেইনৰ আওতাত থকা এইখন সমষ্টি কেনেকৈ আমি উদ্ধাৰ কৰি পেলাই বৰ্তমানৰ চৰকাৰৰ আমাৰ চৰকাৰ অংশীদাৰ কৰিব পৰা যায়, উন্নয়নৰ দিশত লৈ যাব পৰা যায়, সেই ক্ষেত্ৰে আমি সামগ্ৰী বিধান পৰিষদৰ সমূহ অসম যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহকৰ যুৱ পৰিষদৰ যিমানখিনি আমাৰ নেতৃবৰ্গ আছে, কৰ্মীবৃন্দ আছে, আমি একত্ৰিত হৈ পেলাই এইখন সমষ্টি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টাত অব্যাহত আছোঁ। দেখা গৈছে আমাৰ সামগ্ৰী সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই উপ নিৰ্বাচনত আপোনালোকে অসম গণ পৰিষদ দলৰ পৰা আপোনালোকে প্ৰাৰ্থিত্ব বিচাৰিছে। কাৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছে বা কাৰ হৈ আপোনালোক লাগিছে? একচুৱেলি 1996 চনত এই সামগ্ৰী সমষ্টিটো অসম গণ পৰিষদ দলে অতুল শৰ্মাদেৱৰ নেতৃত্বত দখল কৰিছিলে। ইয়াৰ পিছত 2001 চনৰ পৰা 2024লৈকে কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াই জয়ী হৈ প্ৰতিনিধিত্ব কৰি আছে সামগ্ৰী সমষ্টি। কিন্তু যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰী লোকসভা সমষ্টিৰ পৰা জয়ী হৈছে, তাৰ নিমিত্তে আমি আমাৰ সমাগত উপ নিৰ্বাচন হ'ব। গতিকে 2016 চন আমাৰ জিতু গোস্বামী ডাঙৰীয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলে। 2021ত অনিল শইকীয়াদেৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু দুয়োজনেই পৰাজয় বৰণ কৰিছিলে। ইয়াৰ পৰা আমি স্পষ্ট যে যিহেতু আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলত বিজেপিতকৈ এইটো অপ্ৰিয় হ'লেও সত্য, বিজেপিতকৈ এজিপিৰ প্ৰাধান্যটো বেছি, এজিপিক মানুহে আঁকোৱালি লয়। গতিকে সেই নিমিত্তে যদি আমাৰ মিত্ৰজোঁট চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই যদি সামগ্ৰীত পুনৰুদ্ধাৰ কৰিব বিচাৰে, কংগ্ৰেছৰ পৰা যদি আজৰি আনিব বিচাৰে, তেতিয়াহ'লে অগপক দিব লাগিব, এৰিব লাগিব এই সমষ্টিটো। আৰু অগপৰ শক্তিশালী প্ৰাৰ্থী জননেতা সকলোৰে লগত পৰিচিত এজন ব্যক্তি, সেইজনেই হ'ল যুৱ নেতা শ্ৰদ্ধাৰ মণি মাধৱ মহন্ত ডাঙৰীয়া। আৰু আমি আশাবাদী যদি মণি মাধৱ মহন্ত ডাঙৰীয়াক দলে প্ৰাৰ্থিত্ব দিয়ে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে মণি মাধৱ মহন্ত ডাঙৰীয়াক আঁকোৱালি ল'ব। গতিকে আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে যোগেদি আপোনালোকৰ জৰিয়তে মই তেখেতসকলক অনুৰোধ জনাম যাতে সামগ্ৰী সমষ্টিটোৰ উপ নিৰ্বাচনত মণি মাধৱ মহন্ত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হয়। আমি আদৰণি জনাম তেখেতক।